পৰিস্থিতি যিমানে ভয়ংকৰ নহওক কিয়, প্ৰকৃত সঁচা ভালপোৱাক কোনেও বেলেগ কৰিব নোৱাৰে। বাস্তৱ জীৱনত তুমি যাক যিমান বেছি ভাল পাবা, যিমান বেছি সন্মান কৰিবা, যিমান বেছি গুৰুত্বও সময় দিবা, সেইসকল মানুহ এটা সময়ত তোমাৰ দুখ কষ্টৰ কাৰণ হৈ পৰিব। যিমানে ভাল বন্ধু বা ভাল সম্পৰ্ক নহওক কিয়, বৰ্তমান সময়ত কোনেও নিস্বাৰ্থভাৱে কাৰোৰ পিছত এক মিনিট সময়ো নষ্ট নকৰে। জীৱনটো সদায় নিজৰ হয়, সেয়ে সদায় নিজৰ পচন্দ মতে আগবাঢ়ি যোৱা, কাৰণ মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ যায়। কাজিয়াৰ পিছত সেইজনে আগত কথা কয়, যাৰ ওচৰত সম্পৰ্কটোৰ গুৰুত্ব বহুত বেছি। কম যোগ্যতা থকা মানুহবোৰে মানুহক বেছি সমালোচনা কৰে, বেছি হিংসা কৰে। বিশ্বাস অৰ্জন কৰাটো যিমান কঠিন, তাতকৈ বিশ্বাস ধৰি ৰখাটো বেছি কঠিন। যিকোনো সম্পৰ্ক ঠিকভাৱে ধৰি ৰাখিবলৈ হ'লে সম্পৰ্কত সময় দিব লাগে। সময় দিব নোৱাৰিলে পৃথিৱীৰ কোনো সম্পৰ্ক ঠিক হৈ নাথাকে। নিজৰ অনুভূতিবোৰ বাৰে বাৰে আনক বুজাবলৈ চেষ্টা নকৰিবা, কিয়নো মুখৰ ভাষাৰে বুকুৰ ব্যথা কেতিয়াও বুজাব নোৱাৰি। নীৰৱতাক মানুহে এনেই আঁকোৱালি নলয়। যেতিয়া বিশ্বাসীবোৰে ঠগবাজ হৈ পৰে, তেতিয়া বিশ্বাস এনেও নাথাকে। বেয়া সময়খিনিত, বিপদৰ সময়খিনিত, জীৱনত যিখিনি মানুহে কোনো স্বাৰ্থ নৰখাকৈ লগত সাহস হৈ থাকে, সেই মানুহখিনি প্ৰকৃতাৰ্থত আপোন আৰু এই মানুহখিনিক কেতিয়াও পাহৰি যাব নালাগে। মানুহ চিনি পাবলৈ হ'লে মানুহৰ লগত মিলিব লাগিব, দূৰৰ পৰা যোনটো ধুনীয়া লাগে। সম্পৰ্কৰ প্ৰথম চৰ্ত হ'ল সন্মান। যিসকলে সন্মান কৰিব নোৱাৰে, তেওঁলোকে সম্পৰ্ক বজাই ৰাখিব নোৱাৰে। ভালপোৱাৰ প্ৰথম সময়খিনি মনত পৰে, যেতিয়া আমি কেৱল সুখী আছিলোঁ। এতিয়াতো কেৱল সংঘাত, অশান্তি আৰু অচিনাকি হোৱাৰ আৰম্ভণি। ভুলটোক ভুল বুলি, বেয়াখিনিক বেয়া বুলি চিধাই মুখৰ আগত কৈ দিওঁ বাবে বহুতৰ দৃষ্টিত আমি বেয়া, কাৰণ সত্যতা এচাম মানুহৰ হজম নহয়। জীৱনত পাৰফেক্ট মানুহ থকাতকৈ মানসিক শান্তি দিব এনেকুৱা মানুহ থকাটো বহুত প্ৰয়োজন। জীৱনটো এটা বিৰক্তিকৰ অধ্যায়, তথাপিও পৰৱৰ্তী অধ্যায়ত ভাল কিবা এটা ভাবি পৃষ্ঠাটো ঘূৰাই দিওঁ। কোৱাৰ প্ৰয়োজন নাই, দেখুৱাবও প্ৰয়োজনীয় নহয়। সম্পূৰ্ণ হৃদয়েৰে সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। মনৰ মাজত অশান্তি থাকিলে পৃথিৱীৰ সকলোবোৰ বিৰক্তি যেন অনুভৱ হয়।